শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক শিকাই ভাল পায়। মই এজন অৱসৰপ্ৰাপ্ত গণিতৰ শিক্ষক। মই পোনপ্ৰথমভাৱে অনলাইন যোগে অকল মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নহয়, যিকোনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকললৈ আজিৰ মই অষ্টম শ্ৰেণীৰ পাঠ আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকল মোৰ এই পাঠৰ দ্বাৰা উপকৃত হ'লে মোৰ শ্ৰম সাৰ্থক হ'ব আৰু এয়াই হ'ব মোৰ অৱসৰ বিনোদন। আজি যিটো বিষয়ে আলোচনা কৰিম, অষ্টম শ্ৰেণীৰ অধ্যায় 3ত আছে চতুৰ্ভুজ বুজি লোৱা। এটা কথা ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰিব লাগিব যে আমি গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ আগতে সেই বিষয়ৰ যিটো বিষয়বস্তুৰ ধাৰণা সম্পূৰ্ণৰূপে অৱগত নহ'লে, বুজি নাপালে গাণিতিক সমস্যাবিলাক সমাধান কৰাত আমাৰ অসুবিধা হৈ পৰে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়বস্তুৰ সম্পূৰ্ণ ধাৰণা অৱগত হৈহে গণিতৰ আগবাঢ়ি যোৱাটো ভাল বুলি মই ভাবোঁ। আজি অধ্যায় 3ত আছে চতুৰ্ভুজ বুজি লোৱা। চতুৰ্ভুজ সম্পৰ্কে আলোচনা কৰাৰ আগতে আমাৰ প্ৰাৰম্ভিক আলোচনা এটা আছে, সেইটো তোমালোকে জানাই, আগৰ শ্ৰেণীত পাইছাইহি, যে আমি সমতল বুলি এটা কথা জানো। সমতল বুলি ক'লে তোমাৰ যিখন বহী আছে, বহীখন সমতল হয়, এই বৰ্ডখন সমতল হয়, কিন্তু মোৰ সেই হাতৰ কলমডাল কিন্তু এইটো সমতল নহয়, এইটো ঘূৰণীয়া। গতিকে সমতলত আমি যিবিলাক চিত্ৰ অংকন কৰিব পাৰোঁ, তেনেকৈ ধৰি লোৱা তুমি কেইটামান বিন্দু সংস্থাপন কৰিলা বৰ্ডত। এই বিন্দুকেইডাল তুমি পেঞ্চিলডালেৰে বা কলমেৰে তুমি সংযোগ কৰি যোৱা। আকৌ এবাৰ কৰিছোঁ। এই যিটো আমি চিত্ৰ পালোঁ, এইটো এটা সৰল বক্ৰ বুলি কোৱা হয়। এতিয়া আমি সৰল বক্ৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। আমি এনেকৈ আঁকিব পাৰোঁ, এইটো সৰল বক্ৰ হয়, এইটো সৰল বক্ৰ হয়। গতিকে এনেধৰণে তুমি বিভিন্ন ধৰণৰ সৰল বক্ৰ আঁকিব পাৰিবা। কিন্তু এটা কথা লক্ষ্য কৰিবা যে সৰল বক্ৰ অংকন কৰোঁতে তোমালোকৰ পেঞ্চিলেৰে আঁকা, কলমেৰে আঁকা, তোমালোকৰ পেঞ্চিলডাল কিন্তু তোমালোকৰ বহীৰ পাতৰ পৰা উঠিব নালাগিব। নট লিফটিং, উঠিব নালাগিব। গতিকে মই যেনেকৈ আঁকিছোঁ, মই কিন্তু কলমডাল উঠাই লোৱা নাই। ঠিক তেনেধৰণে তোমালোকে যিবিলাক চিত্ৰ পাবা, এইবিলাক হ'ব সৰল বক্ৰ। কিন্তু যদি মই চিত্ৰটো এনেধৰণে আঁকোঁ, ধৰি লোৱা এইটো কিন্তু সৰল বক্ৰ নহয়। কাৰণ সৰল বক্ৰ হ'বলৈ হ'লে তোমাৰ এই যিটো ইয়াত কটাকটি হৈছে, এই কটাকটি হ'ব নোৱাৰিব। আৰু এটা ধৰি লোৱা এনেকৈ দিব পাৰোঁ, এইটো কিন্তু সৰল বক্ৰ নহয়। এইকেইটা সৰল বক্ৰ নহয়। মই ভাবিছোঁ তোমালোকে এই বিষয়ে বুজি পাইছা সৰল বক্ৰটো। এতিয়া এই সৰল বক্ৰটো যদি আমি এনেকৈ এইফালে আৰু এটা ৰেখাখণ্ড আঁকি দিওঁ, তেতিয়া এই বক্ৰটো বন্ধ হৈ গ'ল। তেনেকৈ এইটোও বন্ধ কৰি দিব পাৰোঁ, এইটোও বন্ধ কৰি দিব পাৰোঁ, এইটোও বন্ধ কৰি দিব পাৰোঁ। যেতিয়া সৰল বক্ৰ এটা বন্ধ কৰি দিয়া হ'ব, তাক তেতিয়া সৰল বন্ধ বক্ৰ বুলি কোৱা হ'ব। গতিকে এইকেইটা হৈছে সৰল বন্ধ বক্ৰ। এতিয়া তোমালোকৰ এইটো অনুশীলনী 3ত 3.1ত অনুশীলনী 3.1ত দিয়া আছে এইকেইটা চিত্ৰ। তোমালোকে প্ৰথমতে ভাগ কৰিব লাগে সৰল বক্ৰ কোনকেইটা আৰু সৰল বন্ধ বক্ৰ কোনকেইটা। তাৰপিছত বহুভুজটোৰ পিছত আহিব বহুভুজ আৰু উত্তল বহুভুজ আৰু অৱতল বহুভুজ, এইটো পিছৰ কথা আহিব। আমি প্ৰথমতে আলোচনা কৰিম যিটো আমি বক্ৰ যিটো পালোঁ, সৰল বক্ৰ আৰু সৰল বক্ৰ বন্ধ বক্ৰ, এই দুটা বস্তু আমি ইয়াৰ পৰা বুজি লওঁ। প্ৰথমতে 1 নম্বৰটো যিটো আছে, তুমি ধুনীয়াকৈ তোমাৰ কাঠ পেঞ্চিলেৰে তুমি এনেকৈ পেঞ্চিলাৰ নুঠোৱাকৈ তুমি এনেকৈ আঁকিব পাৰিবা। গতিকে এইটো আমাৰ কি হ'ব, সৰল বক্ৰ হ'ব। প্ৰথমতে সৰল বক্ৰ গ'লোঁ, মই সংক্ষেপত লিখিছোঁ সৰল বক্ৰ, স ব বুলি লিখিছোঁ। 2 নম্বৰ চিত্ৰটো, এইটো তুমি
পেঞ্চিলডাল নুঠোৱাকৈ তুমি এনেকৈ আঁকিব পাৰিবা। এইফালে টানি দিলা, এইফালে টানি দিলা, এইফালে গ'ল, এইফালে গ'ল। গতিকে এইটো বন্ধ বক্ৰ হৈছে, সৰল বক্ৰ হৈছে এইটো। প্ৰথমতে সৰল বক্ৰ আমাৰ কিতাপত আছে। এ নম্বৰটো সৰল বক্ৰ কোনকেইটা আমি উলিয়াব লাগে। গতিকে 1 নম্বৰটো সৰল বক্ৰ হ'ল, 2 নম্বৰটো সৰল বক্ৰ হ'ল, 3 নম্বৰটো লক্ষ্য কৰা। 3 নম্বৰটো সৰল বক্ৰ হ'ব নে নহ'ব? আচলতে 3 নম্বৰটো সৰল বক্ৰ নহয়। কিয়নো নহয়, তুমি এই যিটো অংকন কৰিছা কাঠ পেঞ্চিলেৰে কৰাৰ পিছত সম্পূৰ্ণ এই ঘূৰণীয়া ৰেখাটো অংকন কৰাৰ পিছত দ্বিতীয়টো তুমি কৰিবলৈ যাওঁতে তোমাৰ পেঞ্চিলক উঠাব লাগিব। যদি উঠোৱা হয় তেতিয়াহ'লে কিন্তু কি হ'ব, এইটো সৰল বক্ৰ নহ'ব। এইটো সৰল বক্ৰ নহয়, সৰল বক্ৰ নহয়, নহয়। তেনেকৈ তোমাক ইয়াত শিকাইছিলোঁ এইটো যে সৰল বক্ৰ হ'বলৈ এনেকৈ কটাকটি হ'ব নোৱাৰে। গতিকে এই যিটো ষ্টাৰৰ নিচিনা আমি দেখিছোঁ এইটো কিন্তু কটাকটি হৈছে। গতিকে এইটো আমাৰ সৰল বক্ৰত নপৰিব। এইটো সৰল বক্ৰ নহয়, সৰল বক্ৰ নহয়। আহি 5 নম্বৰ চিত্ৰটো। তুমি এই 5 চিত্ৰটো ধুনীয়াকৈ তুমি কাঠ পেঞ্চিল নুঠোৱাকৈ তুমি ধুনীয়াকৈ আঁকিব পাৰিবা এনেকৈ। গতিকে এইটো কি হ'ব, সৰল বক্ৰ। এইটো হ'ব সৰল বক্ৰ। তেনেকৈ 6 নম্বৰটো তুমি তেনেকৈ আঁকিব পাৰিবা, কাঠ পেঞ্চিল নুঠোৱাকৈ, লিফটিং নকৰাকৈ তুমি আঁকিব পাৰিবা। গতিকে এইটো হ'ব তোমাৰ সৰল বক্ৰ হ'ব, সৰল বক্ৰ। তেনে 7 নম্বৰটো একেই হ'ব। এইটো তুমি ইয়াৰ পৰা এনেকৈ টানি পেলাই এনেকৈ টানি ঘূৰাই দিলা। গতিকে একে টানত তোমাৰ হৈ গ'ল, পেঞ্চিলে উঠাব লগা নহ'ল। গতিকে এইটো সৰল বক্ৰ হ'ব। কিন্তু এইটো এটা কনফিউজ হৈছে, এইটো 8 নম্বৰ চিত্ৰটো। এইটো সৰল বক্ৰ হ'ব নে নহ'ব? তোমালোকক কোৱা হৈছে যে তুমি যেতিয়া বক্ৰটো আঁকিবা তোমাৰ পেঞ্চিলডাল লিফটিং হ'ব নালাগিব, উঠিব নালাগিব। কিন্তু ইয়াত তুমি পেঞ্চিলডাল নুঠোৱাকৈ আঁকিব পাৰিম আমি এইটো, এই বস্তুটো। এনেকৈ যদি আমি ঘূৰাই দিওঁ, ঘূৰাই পেলাই এনেকৈ তললৈ টানি আনিম, এনেকৈ ঘূৰাই দিম, পেঞ্চিলডাল নুঠিব। কিন্তু তথাপি কিন্তু এইটো সৰল বক্ৰ নহয়। কিয় নহয়, কাৰণটো কি? কাৰণটো হ'ল এইটোৱেই যে তুমি যেতিয়া এই ঘূৰণীয়া যিটো ৰেখাটো আঁকিলা, এইটো অংকন কৰাৰ পিছত যেতিয়া ইয়াৰ পৰা এই যেতিয়া তুমি ৰেখাডাল টানিবা, ৰেখাখণ্ড যিটো টানিবা, এইটো কিন্তু এটা বিন্দু এটা আছে। এইটো এই বিন্দুটো ইণ্টাৰচেক্ট কৰিছে, মানে কাটিছে ইয়াত। গতিকে আমি ইয়াত পাইছোঁ নহয় যে সৰল বক্ৰ হ'লে এনেকৈ কটাকটি হ'ব নোৱাৰে। গতিকে তুমি যেতিয়া এইটো ইয়াৰ পৰা টানিবা, কটাকটি হৈছে, সেইকাৰণে এইটো সৰল বক্ৰ নহয়। আৰু এইটো এই যিটো ষ্টাৰটো, এইটো কটাকটি হৈছে, গতিকে এইটো সৰল বক্ৰ নহয়। এইটো সৰল বক্ৰ নহয়। তাৰপিছত আহিলে 2 নম্বৰত আহিলে সৰল বন্ধ বক্ৰ কোনটো। গতিকে আমি যিকেইটা সৰল বক্ৰ পাইছোঁ, 1 নম্বৰ, 2 নম্বৰ, তাৰপিছত 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, এইকেইটা হৈছে সৰল বক্ৰ। আৰু এই বক্ৰকেইটা বন্ধ আছে। গতিকে এইকেইটা কি হ'ব, সৰল বন্ধ বক্ৰ হ'ব। এইটো সৰল বন্ধ বক্ৰ। তেনেকৈ এইটো হ'ব সৰল বন্ধ বক্ৰ। তাৰপিছত 3 নম্বৰ নহয়, 4 নম্বৰ নহয়, 5 নম্বৰটো হ'ব সৰল বন্ধ বক্ৰ। 6 নম্বৰটো একেই হ'ব, সৰল বন্ধ বক্ৰ। 7 নম্বৰটো হ'ব সৰল বন্ধ বক্ৰ। এইটো হ'ল। এতিয়া 3 নম্বৰত আছে যে বহুভুজৰ কথাটো। এতিয়া বহুভুজৰ কথাটো আমি আলোচনা কৰি যাওঁতে আমি আগতে আহিব লাগিব যে বহুভুজ হ'বৰ কাৰণে কিন্তু ৰেখাখণ্ডৰ আৱশ্যক। যে একাধিক বিন্দুৰে গঠিত একাধিক ৰেখাখণ্ডৰ দ্বাৰা যিটো চিত্ৰ পাম সেইটো হ'ব বহুভুজ। এতিয়া বহুভুজ এটা হ'বলৈ হ'লে কমপক্ষে তোমাৰ 3ডাল ৰেখাখণ্ড লাগিব। তোমালোকে জানা 3ডাল ৰেখাখণ্ডৰে এটা বহুভুজ কি হ'ব পাৰে। ত্ৰিভুজ তোমালোকে জানা, এইটো ট্ৰায়েংগল। গতিকে এইটো এটা বহুভুজ হয়। গতিকে তোমালোকৰ গণিতত বহুভুজৰ প্ৰকাৰবিলাক আছে। 3ডাল বাহু হ'লে ত্ৰিভুজ হ'ব, 4ডাল বাহু হ'লে চতুৰ্ভুজ হ'ব, তেনেকৈ পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ, দশভুজ, আৰু যিকোনো বাহুৰ যোগ দি আমি নাজানো তেতিয়া এনভুজ বুলি আমি ক'ব পাৰোঁ। তোমালোকে জানা এইকেইটা। তেতিয়াহ'লে সেইফালৰ পৰা আমি যদি ইয়াত চাবলৈ যাওঁ, এইকেইটা চিত্ৰত কোনকেইটা বহুভুজত পৰিব। দেখা গৈছে ইয়াত আমাৰ ৰেখাখণ্ড কেইটা আছে, 1, 2, 3, 4, 5টা। গতিকে এইটো কি বহুভুজ আমি ক'ব নালাগে, খালি আমি এইটো বহুভুজ হয়নে নহয়। গতিকে এইটো আমাৰ কি হ'ব, বহুভুজৰ ৰেখাখণ্ডই থাকিব। গতিকে এইটো বহুভুজ হয়। এইটো বহুভুজ, পলিগন বহুভুজ হয়। এইটো
তাৰপিছত এইটো ঠিক তেনেকৈ ইয়াত ৰেখাখণ্ড আছে 1 2 3 4টা ৰেখাখণ্ড আছে চতুৰ্ভুজ হয় এইটো আমাৰ এইটো কি হ'ব বহুভুজ হ'ব আৰু 3 আৰু 4টো আৰু 8টো যেটো সৰল বক্ৰ নহয় সৰল বন্ধ বক্ৰ নহয় গতিকে ইয়াত বহুভুজৰ প্ৰশ্নটো নাহে কিন্তু মই দেখিছোঁ কোনো শিক্ষকে কিন্তু এই 4 নম্বৰটোক পলিগন বা বহুভুজ বুলি কৈছে আসলতে এইটো বহুভুজ নহয় এইটো মোৰ মতে তেওঁলোকে ভুলকৈ শিকাইছে ল'ৰা ছোৱালীক কাৰণ 4 নম্বৰটো বহুভুজ হ'ব নোৱাৰে কাৰণ এইটো যেটো সৰল বক্ৰ নহয় সৰল বন্ধ বক্ৰ নহয় তেতিয়া বহুভুজ কেনেকৈ হ'ব গতিকে এইটো নহ'ব তাৰপিছত 5 নম্বৰটো আমি যেটো বহুভুজৰ প্ৰকাৰ পালো ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষষ্ঠভুজ যেনে ষড়ভুজ যিকেইটা পালো হেতু ক্ষেত্ৰত ইয়াৰ আকাৰ এটাও নিমিলে গতিকে এইটো বহুভুজ নহয় তেনেকৈ 6 নম্বৰটো বহুভুজ নহয় 7 নম্বৰটো নহয় এইটো বহুভুজ নহয় তাৰ মানে বহুভুজ নহয় এইটো বহুভুজ নহয় এইটো বহুভুজ নহয় এইটো বহুভুজ নহয় এইটো হল আমি বুজি পালো তাৰ পিছত আমাৰ আহিলে উত্তল বহুভুজ আৰু অবতল বহুভুজ উত্তল বহুভুজ মানে কি উত্তল বহুভুজ শিকাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে বহুভুজৰ কৰ্ণ কাক কয় কৰ্ণৰ বিষয়ে আমি জানিব লাগিব তেতিয়ালে মই ওপৰত ডায়াগ্ৰাম চিত্ৰকেইটা মুছি দিছোঁ তোমালোকক কৰ্ণটো বুজাবৰ কাৰণে এইটো চোৱা এটা মই বন্ধ বক্ৰ আঁকিলোঁ এইটো বন্ধ বক্ৰ এটা হ'ল গতিকে এই বক্ৰটোক তুমি ABCD নামকৰণ কৰিব পাৰা এইটো ABCD এতিয়া এই যে ABCD যিকেইটা বিন্দু আছে ইহঁতক শীৰ্ষবিন্দু বুলি কয় শীৰ্ষবিন্দু গতিকে এইটো এটা চতুৰ্ভুজ বহুভুজ এইটো এটা চাৰিডাল ৰেখাখণ্ড আছে গতিকে ইয়াত এই যেটো আমাৰ এই যেটো শীৰ্ষবিন্দু যিকেইটা আছে এৰ বিপৰীত C আৰু বিৰ বিপৰীত D তুমি যদি এৰ শীৰ্ষবিন্দুটো C লৈ লগাই দিয়া এইটো এনেকৈ যদি লগাই দিয়া তুমি যেটো ৰেখাখণ্ড পাবা সেইটো হৈছে কৰ্ণ তেনেকৈ তুমি B আৰু D লগাই দিয়া এইটো হল কৰ্ণ তে বুজা গ'ল যে কৰ্ণ হ'বলৈ হলে বহুভুজটোৰ বিপৰীত শীৰ্ষবিন্দুকেইটা সংযোগী যেটো ৰেখাখণ্ড পাম সেইটো কৰ্ণ হ'ব গতিকে তোমাৰ স্পষ্ট বুজি পাইছা ABCD চতুৰ্ভুজ যেটো আছে আমাৰ বন্ধ বক্ৰ তাত আমি A আৰু C বিপৰীত কোণ শীৰ্ষবিন্দু লগাই দিলোঁ AC কৰ্ণ পালোঁ আৰু B আৰু D বিৰ বিপৰীত শীৰ্ষবিন্দু D BD লগাই আমি আৰু এডাল BD কৰ্ণ পালোঁ তেনেকৈ এতিয়া তুমি ধৰি লোৱা পঞ্চভুজ এটা আঁকি ল'ব পাৰা পঞ্চভুজ এটা হ'ব পাৰে 1 2 3 4 5 পঞ্চভুজ সে এইটো P Q R S T এতিয়া তুমি ইয়াৰ পৰা এইটো লগাই দিয়া 1 হল 1 ইয়াৰ পৰা এইটো দিয়া 2 তাৰপিছত ইয়াৰ পৰা এইটো দিয়া 3 ইয়াৰ পৰা এইটো দিয়া 4 ইয়াৰ পৰা এইটো দিয়া 5টা এইকেইটা হল কৰ্ণ এতিয়া আমাৰ অনুচ্ছেদ 3.1 দিছে যে উত্তল বহুভুজ কোনবিলাক এই উত্তল বহুভুজ বুজাবলৈ হলে আমি কৰ্ণক জানিব লাগিব এইটোই যে বহুভুজ কিছুমান আছে যিবিলাক বহুভুজৰ মানে কৰ্ণবিলাক তোমাৰ ভিতৰত থাকে বহুভুজৰ কৰ্ণবিলাক সেইবোৰ হৈছে উত্তল বহুভুজ যেনে ধৰি লোৱা এইটো এটা বহুভুজ হয় ইয়াৰ কৰ্ণটো যদি আমি এনেকৈ টানি দিওঁ এইটো উত্তল বহুভুজ হ'ল এইটো কৰ্ণবিলাক ভিতৰত থাকিব এইটো যেনেকৈ ইয়াৰ মতে হৈছে তেনেকৈ আমি বিভিন্ন চিত্ৰত পাম আৰু অবতলটো হৈছে কি কৰ্ণটো বাহিৰত থাকিব বাহিৰত যেনেকৈ এটা মই আঁকিলোঁ এইটো বন্ধ বক্ৰ এটা আঁকিলোঁ এইটো হ'ল A B C D এইটো ত্ৰিভুজ নহয় চতুৰ্ভুজ এইটো ইয়াত বাহু চাইড আছে 1 2 3 4 গতিকে ইয়াত এই B আৰু C বিৰ বিপৰীত শীৰ্ষবিন্দু C আছে গতিকে B আৰু C লগাই দিওঁ আমি এইটো BC কৰ্ণটো বাহিৰত আছে গতিকে এইটো হ'ব অবতল বহুভুজ তেতিয়ালে আমাৰ এই 3.1ত 1 নম্বৰ যেটো চিত্ৰ আছে তাত এইটো চোৱা এইটো শীৰ্ষবিন্দু দুই ধৰো এইটো এটা বিপৰীত শীৰ্ষবিন্দু আমি যদি এইটো লগাই দিওঁ তেতিয়ালে এইটো কি হ'ব অবতল বহুভুজ তেতিয়ালে আমাৰ 3.1ত এইকেইটা বিষয় দিছিলে যে
সৰল বক্ৰ কোনকেইটা, সৰল বন্ধ বক্ৰ কোনকেইটা বহুভুজ হ'ব, কোনকেইটা উত্তল বহুভুজ আৰু কোনকেইটা অৱতল বহুভুজ। গতিকে আমাৰ এই চতুৰ্ভুজ বুজি লোৱাৰ পাঠটোত বিষয়বস্তুৰ মূল কথা এইখিনি। প্ৰথমতে আমি মনত ৰাখিব লাগে সৰল বক্ৰ। তোমালোকে মনত সৰল বক্ৰ হ'বলৈ হ'লে আমাৰ বিন্দুকেইটা একাধিক বিন্দু আমি পেঞ্চিলাৰ নুঠোৱাকৈ যদি আমি সংযোগ কৰি যাওঁ, যিটো আমি চিত্ৰ পাম সেইটো আমাৰ সৰল বক্ৰ হ'ব। আৰু যদি বক্ৰটো বন্ধ কৰি দিয়া হয় সৰল বক্ৰবন্ধ হ'ব। সৰল বক্ৰ হ'বলৈ হ'লে ৰেখাকেইডাল কটাকটি হ'ব নোৱাৰে। তাৰপিছত এই চিত্ৰত আমি দেখিছোঁ সেইমতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ সৰল বক্ৰ, সৰল বন্ধ বক্ৰ। কিন্তু 4 আৰু 8 3 4 8 এইকেইটা সৰল বক্ৰ বা সৰল বন্ধ বক্ৰ একো নহয়। তাৰ কাৰণ তোমালোকে ইতিমধ্যে আগতে ব্যাখ্যা কৰিছোঁ। আৰু তাৰপিছত আহি গ'ল আমাৰ কৰ্ণৰ কথাটো, যে চতুৰ্ভুজৰ বা যিকোনো বহুভুজৰ বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডবিলাকেই হৈছে কি কৰ্ণ। গতিকে ইয়াত AC আৰু BD কৰ্ণ, তেনেকৈ এইটো পঞ্চভুজৰ এইকেইটা বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাকেইডাল কৰ্ণ হৈছে। এতিয়া আমাৰ এইটো অনুচ্ছেদ 3.1ত এইখিনি দিছে। তো ইয়াৰ উপৰিও আৰু এটা কথা আছে, তোমালোকৰ পাঠত এইখিনি তোমালোকে জনাৰ আৱশ্যক, জানিব লাগিব। সেইটো হৈছে যে সুষম বহুভুজ আৰু বিষম বহুভুজ। সুষম বহুভুজ বুলি ক'লে সুষম তাৰমানে বাহুবোৰ আৰু কোণবোৰ সমান হ'ব লাগিব, সেইটো হ'ব সুষম বহুভুজ। আমি পাইছোঁ আটাইতকৈ সৰু বহুভুজ এটা হৈছে আমাৰ সমবাহু ত্ৰিভুজ। আটাইতকৈ সৰু বহুভুজটো হৈছে সমবাহু ত্ৰিভুজ। ইয়াৰ এই বাহুটো ইয়াৰ সমান, 3টা বাহু সমান, এই 3টা কোণ সমান, গতিকে এটা 60 ডিগ্ৰী। গতিকে এইটো এটা সুষম বহুভুজ। তেনেকৈ আমি স্কুৱাৰ এটা আঁকিব পাৰোঁ, বৰ্গ এটা আঁকিব পাৰোঁ, বৰ্গ এটা। এইটো বৰ্গ, এইটো বাহু ইয়াৰ সমান, এইটো ইয়াৰ সমান, কোনকেইটা 90 ডিগ্ৰী। গতিকে এইটো এটা সুষম বহুভুজ। কিন্তু এতিয়া ধৰি লোৱা এটা আয়ত ধৰি লোৱা, এটা ধৰি লোৱা, এইটো আয়ত এটা। গতিকে এই আয়তৰ তোমাৰ এই বাহুটো ইয়াৰ সমান, এইটো ইয়াৰ সমান। গতিকে কোনকেইটা সমান হয় গোটেইকেইটা, কিন্তু বাহু গোটেইকেইটা সমান নহয়। গতিকে এইটো সুষম বহুভুজ নহয়। গতিকে বাহু আৰু কোণবোৰ সমান আৰু সুষম বহুভুজ। তাৰপিছত আৰু এটা দেখুৱাব পাৰি, এনেকৈ ধৰি লোৱা এইটো এটা আছে। এতিয়া ধৰি লোৱা এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী আছে এইটো। আৰু বাহু এটা সমান নহয়, বাহু এটা সমান। এইটো আমি এনেকৈ আঁকিব পাৰোঁ, এই বস্তুটো এই দুটা বাহু সমান দেখুৱাব পৰা যায়। এইটো বাহু ইয়াৰ সমান, কোন দুটা সমান, কিন্তু এই বাহুটো ইয়াৰ সমান নহয়। গতিকে এইটো সুষম বহুভুজ নহয়। গতিকে আজি আলোচনা ইমানখিনি থাকিলে। গতিকে তোমালোকে আশা ৰাখিছোঁ গোটেইখিনি বস্তু বুজি পাইছা। আৰু এইখিনি বস্তু বুজি পালে বাকী যিখিনি পাঠ তোমালোকৰ আছে সেইখিনি বুজিবলৈ সহজ হ'ব। গতিকে যদি তোমালোকে এইখিনি আহৰণ কৰি পাৰিছা, ভালকৈ বুজি পাইছা, মই ভাল লাগিব। তেতিয়াহ'লে আজিৰ পাঠৰ পৰা তোমালোকে শ্বেয়াৰ কৰিবা। আৰু যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখি পেলাই মোৰ পাঠ আজি ইমানতে শেষ কৰিলোঁ। শুভেচ্ছা থাকিল।